এই গৰমৰ দিনত ৰ'দ গৰমৰ বাবে আপোনাৰ ছালখন যদি বেয়া হৈ যায়, ৰ'দৰ তাপত গৰমত আপোনাৰ স্কিনৰ ৰংটো যদি ক'লা পৰি যায়, আপোনাৰ স্কিনখনৰ যদি উজ্জ্বলতা নোহোৱা হৈ যায়, সেইবোৰ ঠিক কৰিবৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা নেচাৰেল ফেচ পেক। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ খুব বঢ়িয়া এটা ফেচ পেক লৈ আহিছোঁ। ৰ'দ গৰমত যদি আপোনালোকৰ ছালখন খুব বেছিকৈ ক'লা পৰে বা টেনিং হয় বা ছানবাৰ্ণ হয়, আপোনালোকে এই ফেচ পেকটো লগাব। ইয়াৰ উপৰিও আপোনালোকৰ স্কিনখন যদি কম বয়সতে বলিৰেখা পৰি গৈছে বা আপোনালোকৰ স্কিনখনত যদি বয়সৰ চাপ সোনকালে আহিছে বা স্কিনখন ওলমি গৈছে, তেতিয়া আপোনালোকে এই ফেচ পেকটো লগাব। তাৰ পৰা আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। যদি আপোনালোকৰ বয়স 30 হৈছে বা 30 ক্ৰছ কৰি গৈছে, তেতিয়া আপোনালোকে এই ফেচ পেকটো ৰেগুলাৰ ৰুটিন মতে লগাব। তেতিয়া আপোনালোকৰ স্কিনখনত সোনকালে বলিৰেখা নপৰিব, স্কিনখন য়ং হৈ থাকিব, টাইট হৈ থাকিব, স্কিনখন ওলমি নপৰিব আৰু আপোনালোকৰ স্কিনখন বয়সতকৈ সদায় সৰু দেখিব। আজিৰ এই ফেচ পেকটো আপোনালোকে কেইদিনমান আপোনালোকৰ স্কিনত লগাই চাব, দেখিব আপোনালোকৰ খুব বেছিকৈ টেনিং হৈ থকা, ছানবাৰ্ণ হৈ থকা ছালখন বগা আৰু উজ্জ্বল হৈ পৰিব। আজিৰ এই ফেচ পেকটোত থাকিব দুটা ষ্টেপ। আপোনালোকে প্ৰথমতে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব লাগিব, তাৰ পাছত আপোনালোকে ফেচ পেকটো লগাব লাগিব। যিকোনো এটা ফেচ পেক আপোনালোকে যেতিয়া লগাব, তাৰ আগতে আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব, তাৰ পাছতহে আপোনালোকে ফেচ পেকটো লগাব। নহ'লে আপোনালোকৰ স্কিনখনত যদি লেতেৰা জমা হৈ থাকে, তাতে যদি আপোনালোকে এটা ফেচ পেক লগাই দিয়ে, তেতিয়াহ'লে সেই ফেচ পেকটোৱে আপোনালোকক যিমান ৰিজাল্ট দিব লাগে সিমান ৰিজাল্ট নিদিয়ে। গতিকে আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব, তাৰ পাছতহে ফেচ পেক লগাব। তাৰ পাছত দেখিব আপোনালোকৰ স্কিনখন খুব ধুনীয়াকৈ উজ্জ্বল হৈ গৈছে। গৰমৰ দিনত আপোনালোকে নেচাৰেল ক্লিনজাৰ ব্যৱহাৰ কৰিব। গৰমৰ দিনত যদি আপোনালোকে স্কিনখনত নেচাৰেল ক্লিনজাৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে স্কিনখন উজ্জ্বল হৈ থাকিব, স্কিনখন হাইড্ৰেট হৈ থাকিব। এতিয়া মই আপোনালোকক এই দুটা ষ্টেপ কৰি দেখুৱাম আৰু কৰি দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। তে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ ফাৰ্ষ্ট ষ্টেপটো এতিয়া মই এটা ভাল ক্লিনজাৰ বনাই দেখুৱাম। সেই ক্লিনজাৰটো কেনেকৈ বনাওঁ চাওঁ বলক। এতিয়া মই আপোনালোকক এটা খুব বঢ়িয়া ক্লিনজাৰ বনাই দেখুৱাম আৰু তাৰ কাৰণে প্ৰথমে মোক লাগিব এয়া গোলাপ জল। গোলাপ জল মই এয়া 2 চামুচৰ জোখাৰে লৈ লৈছোঁ আৰু গোলাপ জলটো গৰমৰ দিনত আমাৰ স্কিনত লগোৱাটো বহুত বেছিকৈ ভাল হয়। ইয়াৰ পাছত মই এয়া আনিছোঁ কস্তুৰী হালধি। কস্তুৰী হালধিটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। গৰমৰ দিনত আপোনালোকে পাকঘৰৰ হালধি বেছিকৈ ইউজ নকৰাটোৱেই ভাল হ'ব। আপোনালোকে কস্তুৰী হালধি ব্যৱহাৰ কৰিলে বেছি ভাল হ'ব, কাৰণ কস্তুৰী হালধিৰ ৰংটো বহুত বেছি কম আৰু বেছি আমাৰ স্কিনত ৰঙো নধৰে। সেইকাৰণে আপোনালোকে গৰমৰ দিনত কস্তুৰী হালধি ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল হয়। ইয়াৰ পাছত মই আনিছোঁ অকণমান নেমু ৰস। নেমু ৰস 4-5 টোপালমানৰ জোখাৰে মই ইয়াৰ লগতে দি দিছোঁ আৰু আপোনালোকৰ স্কিনত যদি নেমু ৰসটো চুট নকৰে, তেতিয়াহ'লে আপোনালোকে নেমু ৰসৰ ঠাইত বিলাহী ৰস দি ল'ব আৰু নেমু ৰসটো মিক্স কৰি লোৱাৰ পাছত মই এয়া 4-5 টোপালমানৰ জোখাৰে নাৰিকল তেলো দি লৈছোঁ। গৰমৰ ছিজনেই হওক বা ঠাণ্ডাৰ ছিজনেই হওক, আপোনালোকে নেমু ৰসৰ লগত যদি নাৰিকল তেল মিক্স কৰি লগাই, আপোনালোকৰ স্কিনৰ ক'লা দাগ যাব, ছানবাৰ্ণ যাব আৰু ক'লা পৰা ছালখন বগা হ'বলৈ সহায় হ'ব। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ক্লিনজাৰ। এতিয়া প্ৰথমতে এইটো ভালকৈ মুখত লগাই ল'ব। এই ক্লিনজাৰটো আপোনালোকে বনাই পেলাই থৈ নিদিব, আপোনালোকে বনাই লগে লগে ব্যৱহাৰ কৰিব। লগাই লোৱাৰ পাছত লাহে লাহে আপোনালোকে চাৰ্কুলাৰ মোশ্যনত আপাৰ ডাইৰেকশ্যনত স্কিনখন 2 মিনিট মাছাজ কৰিব। এনেকৈ মাছাজ কৰি কৰি স্কিনখন যদি চাফা কৰে, তেতিয়াহ'লে স্কিনৰ নোমৰ গুৰিত থকা যিবোৰ লেতেৰা সেইবোৰ বাহিৰলৈ ওলাই অহাত সহায় হ'ব আৰু স্কিনখন ডিপ ক্লিন হ'ব। আপোনালোকে ফেচ পেকটো লগোৱাৰ আগত প্ৰথমতে এই ক্লিনজাৰটোৱে স্কিনখন ভালকৈ ক্লিন কৰি ল'ব। এই ক্লিনজাৰটো আপোনালোকে ৰেগুলাৰ এবাৰকৈ ব্যৱহাৰ কৰিব। আপোনালোকৰ মুখৰ ক'লা দাগ যাবলৈও বহুত বেছিকৈ সহায় হ'ব। এনেকৈ 2 মিনিট মাছাজ কৰি লোৱাৰ পাছত আপোনালোকে এখন ভিজা টাৱেল ল'ব। ভিজা টাৱেলখনেৰে মুখখন ভালকৈ মুচি পেলাব। এনেকৈ মুচি পেলালে মাছাজ কৰোঁতে যিবোৰ লেতেৰা ওলাল, সেই লেতেৰাবোৰ ভালকৈ চাফা হৈ যাব। মুখখন মুচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক ফেচ পেকটো বনাই দেখুৱাম। কেনেকৈ বনাম চাওঁ বলক।
এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম। ইয়াত ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৱে আমাৰ স্কিনখনৰ টেনিং দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। তাৰ কাৰণে মই প্ৰথমে লৈছোঁ এয়া কফি 1.5 চামুচ। কফি আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। যদি স্কিনত খুব বেছিকৈ টেনিং হৈছে, ছানবাৰ্ণ হৈছে, স্কিনখন ক'লা পৰি গৈছে, তেতিয়াহ'লে আপোনালোকে কফিৰ ফেচ পেক লগাই চাব। দেখিব খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মুখৰ ক'লা দাগ, ছানবাৰ্ণ এইবোৰ দূৰ হৈ যাব। এতিয়া মই কফিৰ লগত 1 চামুচৰ জোখাৰে বেচন মিক্স কৰি দিছোঁ। বেচনেও আমাৰ স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ, স্কিনখন বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু ইয়াৰ উপৰিও বেচনে আমাৰ স্কিনখন চাফা কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। ইয়াৰ পাছত মই ল'ম এটুকুৰা কল। এটা সম্পূৰ্ণ কল নালাগে, এবাৰ লগাব জোখাৰে এটুকুৰা কল হ'লেই হ'ব। আৰু কলে আমাৰ স্কিনখন টাইট কৰি ৰখাত, য়ং কৰি ৰখাত, স্কিনৰ বলি ৰেখা কম কৰাত বহুত বেছিকৈ সহায় কৰে। আপোনালোকে এই ফেচ পেকটো সপ্তাহত 3 দিনকৈ লগাই থাকিবচোন। তেনেকৈ আপোনালোকে ৰেগুলাৰ যদি লগাই থাকিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনত কম বয়সতে বলি ৰেখা নপৰিব, বয়সৰ চাপ নাহিব। বয়সতকৈ আপোনালোকৰ স্কিনখন সদায় সৰু যেন দেখিব। ইয়াৰ পাছত ইয়াৰ লগতে মই মিক্স কৰিলোঁ 1/2 চামুচৰ জোখাৰে মৌ। মৌৱে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিব পাৰে আৰু আমাৰ স্কিনখনত উজ্জ্বলতা বঢ়াব পাৰে। এতিয়া মই মৌখিনিও ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মই অকণমান এয়া নাৰিকল তেলো দি ল'ম। নাৰিকল তেলেও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰে। এই গৰমৰ ছিজনটোত আমাৰ স্কিনবোৰ ডিহাইড্ৰেট হৈ যায়। স্কিনখন যদি ডিহাইড্ৰেট হৈ থাকে, তেতিয়াহ'লে আমাৰ স্কিনখনৰ উজ্জ্বলতা নোহোৱা হয়, স্কিনখন খুব সোনকালে বেয়া হৈ যায়। সেইকাৰণে আমি স্কিনখন হাইড্ৰেট কৰি ৰাখিব লাগে। ইয়াৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিছোঁ 6-7 টোপাল মানৰ জোখাৰে নেমুৰ ৰস। নেমুত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় বাবে আমাৰ স্কিনৰ ৰংটো চাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া এই ফেচ পেকটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো আপোনালোকৰ স্কিনত লগালে আপোনালোকৰ স্কিনখন যদি খুব বেছিকৈ টেনিং হৈ আছে, ছানবাৰ্ণ হৈ আছে বা ক'লা পৰি গৈছে, সেই সমস্যা দূৰ কৰাৰ উপৰিও আপোনালোকৰ স্কিনখনত যদি কম বয়সতে বলি ৰেখা পৰিছে বা স্কিনখন কোচ খাই গৈছে, ওলমি গৈছে, সেই সমস্যা কম কৰিবলৈ সহায় কৰিব আৰু আপোনালোকৰ স্কিনখন আপোনালোকৰ বয়সতকৈ সৰু যেন দেখিব। এতিয়া এই ফেচ পেকটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো মই দেখুৱাই দিছোঁ। ফেচ পেকটো প্ৰথমতে আপোনালোকে পাতল এটা লেয়াৰ এনেকৈ মুখত লগাই ল'ব। ফেচ পেকটো মুখত লগাই লোৱাৰ পাছত আপোনালোকে 3 পৰা 4 মিনিট ভালকৈ স্কিনখন মাছাজ কৰিব। এই ফেচ পেকটো লগাই আপোনালোকে 3 পৰা 4 মিনিট যদি মাছাজ কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনত ভাল এটা স্কাৰ্বৰ কাম কৰিব আৰু লগতে আপোনালোকৰ স্কিনখন মিহি হ'বলৈ, উজ্জ্বল হ'বলৈ, বগা হ'বলৈ সহায় হ'ব। এনেকৈ মাছাজ কৰিলে স্কিনত ব্লাড চাৰ্কুলেশ্যনো হয় আৰু স্কিনত যদি ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ থাকে, তেতিয়াহ'লে স্কিনত সোনকালে বলি ৰেখা নপৰিব, বয়সৰ চাপ নপৰিব, স্কিনখন টাইট হৈ থাকিব। আৰু এনেকৈ মাছাজ কৰিলে স্কিনত যদি ডেড স্কিন চেল জমা হৈ থাকে বা স্কিনখন ফপৰা হৈ থাকে, তেতিয়াহ'লে সেই সমস্যা দূৰ কৰি স্কিনখন উজ্জ্বল হৈ যাব। এনেদৰে আপোনালোকে 2-3 মিনিট ভালকৈ আপোনালোকৰ স্কিনখন মাছাজ কৰি ল'ব। এনেকৈ 2-3 মিনিট মাছাজ কৰাৰ পাছত বাকি থকা ফেচ পেকটো আপোনালোকে ডাঠ এটা প্ৰলেপ স্কিনত লগাই দিব। এই গৰমৰ ছিজনটোত আপোনালোকে এনেদৰে ঘৰুৱা পদ্ধতিৰে নেচাৰেল প্ৰক্ৰিয়াৰে আপোনালোকৰ স্কিনখনৰ যত্ন ল'ব। আপোনালোকৰ স্কিনৰ ছানবাৰ্ণ, ক'লা দাগ এইবোৰ দূৰ হোৱাৰ উপৰিও আপোনালোকৰ স্কিনখন বগা আৰু উজ্জ্বল হৈ পৰিব। 2 নম্বৰ প্ৰলেপটো লগাই লোৱাৰ পাছত আপোনালোকে আধা ঘণ্টা ৰাখিব। আধা ঘণ্টা ৰখোৱাৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে প্ৰথমতে মুখখন তিয়াই ল'ব। তিয়াই লোৱাৰ পাছত আপোনালোকে মাছাজ কৰি এই ফেচ পেকটো ধুই পেলাব। এনেকৈ আপোনালোকে সপ্তাহত 2 পৰা 3 দিন এই ফেচ পেকটো লগাব পাৰিব। আৰু এই ফেচ পেকটো ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল মুখত ভালকৈ লগাই ল'ব। গোলাপ জলখিনি শুকাবলৈ দিব। তাৰ পাছত আপোনালোকে নিজৰ যিটো ময়শ্চাৰাইজাৰ লগাই বা ক্ৰীম লগাই, সেই ক্ৰীম বা ময়শ্চাৰাইজাৰ লগাব। লগোৱাৰ পাছত 15 মিনিট পাছত আপোনালোকৰ নিজৰ যিটো ছানস্ক্ৰীন সেইটো লগাই থাকিব। গৰমৰ দিনত যদি ছানস্ক্ৰীন নলগায়, তেতিয়াহ'লে আপোনালোকৰ স্কিনখন ক'লা পৰিব। ৰ'দ গৰমতে ক'লা পৰি যাব, ছানবাৰ্ণ হ'ব, টেনিং হ'ব। গতিকে আপোনালোকে গৰমৰ দিনত ছানস্ক্ৰীন নলগোৱাকৈ নাথাকিব। গৰমৰ দিনত আপোনালোকৰ স্কিনখন যদি খুব বেছিকৈ টেনিং হৈ যায়, ছানবাৰ্ণ হৈ যায় বা ক'লা পৰি যায়
বা আপোনালোকৰ স্কিনখন কম বয়সতে ওলমি গৈছে বা আপোনালোকৰ স্কিনখনত খুব কম বয়সতে বলি ৰেখা আহিছে তেতিয়াহ'লে আপোনালোকে আজিৰ এই ফেচ পেকটো মুখত লগাব আপোনালোকৰ স্কিনখনো উজ্জ্বল হ'ব স্কিনখন টাইট হ'ব কলা পৰা সমস্যা দূৰ হ'ব সানবাৰ্ন টেনিং এই সকলোবোৰ দূৰ হ'ব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱালো আপোনালোকে নিশ্চয় এই ফেচ পেকটো ভাল পাইছে যদি ভাল পাইছে তেতিয়াহ'লে মোৰ এই ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছো নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ